ফেৰগাঁৱত ধৰতি আবা জনভাগিদাৰী অভিযানৰ ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত আৰু ফেৰগাঁও এছপাৰেণ্ট ব্লকৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আজি ধৰতি আবা জনভাগিদাৰী অভিযান অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। 150 বছৰীয়া জনজাতি গৌৰৱ দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ দেশ আৰু ৰাজ্যৰ লগতে ওদালগুৰি জিলাৰ ভেৰগাঁৱতো ধৰতি আবা জনভাগিদাৰী অভিযান অনুষ্ঠান ৰূপায়ণ কৰা হয়। ভেৰগাঁওস্থিত কলাগুৰু বিষ্ণুৰাভা সাংস্কৃতিক ভৱনত ওদালগুৰি জিলা বিজেপিৰ সম্পাদক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ প্ৰতিনিধি জোস্ৰাং বড়োৱে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানত ভেৰগাঁও মহকুমাধিপতি ৰিংখাং মুছাহাৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সকলো বিভাগৰ বিষয়ববীয়াসকলক প্ৰদত্ত আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে দায়িত্ব ল'বলৈ আহ্বান জনায়। হাতে ওদালগুৰি জিলাৰ অতিৰিক্ত আয়ুক্ত সৰফৰাজ হকে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে লোৱা জনকল্যাণমূলক আঁচনিসমূহ কি পদ্ধতিৰে নিম্ন স্তৰৰ জনসাধাৰণলৈ দিব পাৰি তাৰ বাবে সকলো বিভাগে দায়িত্ব লৈ কাম কৰিব লাগে বুলি সংশ্লিষ্ট বিভাগসমূহলৈ আহ্বান জনায়। আজিৰ অনুষ্ঠানত কেইবাগৰাকী জনজাতি হিতাধিকাৰীলৈ বিভিন্ন বিভাগৰ পৰা লাভাৰ্থী প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। আজিৰ অনুষ্ঠানত কৃষি বিভাগ, মীন পালন, ৰেচম বিভাগ, সমাজ কল্যাণ, পশুপালন, স্বাস্থ্য আদিৰ বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপৰিও ওদালগুৰিৰ সহকাৰী আয়ুক্ত অনন্যা দত্ত, ভেৰগাঁৱৰ সহকাৰী আয়ুক্ত অংশুমান হাজৰিকা, ভেৰগাঁও উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড বিষয়া যাদৱ কলিতা বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। ভেৰগাঁও এক্সপ্ৰেছন ব্লগৰ অধীনত ভেৰগাঁওস্থিত আমাৰ বিষ্ণুৰাভা ভৱনত আমি ধৰতি আবা জনভাগিদাৰী অভিযানৰ জিলা পৰ্যায়ৰ যিটো শুভাৰম্ভ যিটো কাৰ্যসূচী সেই কাৰ্যসূচীটো আমি আৰম্ভ কৰিছোঁ। আপোনালোকে হয়তো জানে যে আজিৰ পৰা আৰম্ভ কৰি 30 জুনলৈকে আমাৰ এই যিটো অভিযান ধৰতি আবা জনভাগিদাৰী অভিযান সেই অভিযানটো আমাৰ ট্ৰাইবেল পপুলেশ্যন থকা যিবিলাক এৰিয়া আছে সেই এৰিয়াবিলাকত এই অভিযানটো হৈ থাকিব। অৰ্থাৎ আমাৰ বিভিন্ন লোকেশ্যনত আমাৰ এই প্ৰগ্ৰামটো চলি থাকিব। আজি আৰম্ভণি হ'ল আৰু এই অভিযানৰ যোগেদি এটাই উদ্দেশ্য যে আমাৰ গোটেই ভাৰতবৰ্ষকে সামৰি পেলাই আমাৰ অসম বা আমাৰ ওদালগুৰি জিলাত যিসকল আমাৰ জনজাতি লোকসকল আছে তেওঁলোকৰ যিখিনি অভাৱ অভিযোগ সেই অভাৱ অভিযোগটো আমি জানিবলৈ চেষ্টা কৰিম আৰু সেই আমাৰ যিসকল ট্ৰাইবেল জনগোষ্ঠীৰ যিসকল লোক আছে তেখেতসকলৰ যিটো চৰকাৰী যিখিনি আমাৰ স্কিমবিলাক আছে সেই স্কিমবিলাকৰ অধীনত তেখেতসকলক আমি এনৰোল কৰাই পেলাই বা বেনিফিটছখিনি আমি ডিষ্ট্ৰিবিউট কৰি পেলাই চেচুৰেট কৰাৰ যিটো কাৰ্যসূচী বা যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাটো আমি অব্যাহত ৰাখিম। আমাৰ আশা ৰাখিছোঁ এই 15 দিনীয়া যিটো কাৰ্যসূচী সেই কাৰ্যসূচীত আমাৰ যিসকল জনজাতীয় ভাই বন্ধুসকল আছে সকলোৱে অংশগ্ৰহণ কৰিব সেইটো আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি কামনা কৰিছোঁ। আৰু আমাৰ যিসকল বিষয়ববীয়া যিসকল বিভাগীয় মুৰব্বীসকল আছে তেখেতসকলে এই অভিযানত অংশগ্ৰহণ কৰি পেলাই আমাৰ যিসকল ট্ৰাইবেল যিসকল লোক আছে তেখেতসকলক সহায় কৰিবৰ কাৰণে আমি যিমান পাৰে আমি চেষ্টা কৰিম এই 15 দিনৰ ভিতৰত। পৰৱৰ্তী BCDC নহয় আমাৰ প্ৰত্যেক ব্লগৰ আণ্ডাৰতে কেইটামান BCDC আমাৰ নটিফাই কৰা হৈছে য'ত আমাৰ প্ৰগ্ৰামখিনি হ'ব, য'ত ট্ৰাইবেল পপুলেশ্যন অলপ বেছি আছে সেইবিলাক এলেকাত তাৰমানে আমাৰ এই প্ৰগ্ৰামখিনি হ'ব।